নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান এনেকুৱা হৈছে যে মানে ইমান ধৰণৰ কুকুৰা চৰাই ওলাইছে আজিকালি বজাৰে বজাৰে। মানে আপোনালোকে চাব প্ৰত্যেক গাঁৱে গাঁৱে আৰু বজাৰে বজাৰলৈ ঘূৰি ফুৰি থাকিব এনেকুৱা ধৰণৰ কুকুৰা চৰাই লৈ। আৰু ইহঁতৰ কাৰণে বন্ধুসকল আমি ইমান কষ্ট কৰি ফাৰ্মবিলাক কৰিছোঁ, আমি কুকুৰা চৰাইবিলাক চেল কৰিব নোৱাৰোঁ বা আমাৰ যিবিলাক কুকুৰা চৰাই পোৱালি হয় এইবিলাক আমি চেল কৰিব নোৱাৰোঁ। মানে যিসকলে এইবিলাক লৈ এবাৰ দুবাৰ মানে ঠগিছে তেওঁলোকে নেক্সট টাইম লোৱাৰ সময়ত আমাৰ পৰা আৰু ভালকৈ লয় আৰু ভালকৈ পালন কৰি ছাকচেছ হৈছে। এইবিলাক হৈছে ফাল্টু কুকুৰা চৰাই বন্ধুসকল, বেকাৰ। এইবিলাক লৈ পালন কৰি একো লাভ নাই, আপোনাৰ কষ্ট আৰু দানা খৰচ এনেই যাব বেকাৰ। এইবিলাক কিছুমানে বনৰজা, কিছুমানে টাৰ্কি বুলি কৈ চেল কৰি আছে। ইয়াত চাওক, আগত 1 ঘণ্টামান আগত ইয়াত মই চাইছিলোঁ, ইয়াত মানে টাৰ্কি চৰাইৰ ফটো দি আছিল আৰু বৰ্তমান ইয়াত বনৰজা কুকুৰা চৰাইৰ ফটো দি আছে তলত। আৰু গোটেইখিনি কুকুৰা চৰাই চাওক বেলেগ বেলেগ কালাৰ কৰি আনিছে ফুটুকা ফুটুকি। ইফালে চাওক আৰু ইফালে চাওক, চব বেলেগ বেলেগ কালাৰ। এইবিলাক বৰ্তমান বনৰজা বুলি কৈ মানে চেল কৰি আছে। এইবিলাক বেকাৰ হয় বন্ধুসকল। এইটো ইয়াৰ মাংসও খাব নোৱাৰিব আৰু এইটো মানে কণীও নাপাৰে। এইবিলাক চব মানে মেল কুকুৰা হয়, যিবিলাক লেয়াৰ কুকুৰা প্ৰজাতিৰ হয়, যিবিলাক কণী পাৰে, ডেইলি কণী পাৰে, সেই কুকুৰা চৰাই মেল কুকুৰা চৰাই। এইবিলাক মানে সিহঁতে নিজে কালাৰ কৰি আনি বজাৰে বজাৰে চেল কৰে। বেকাৰ, এইবিলাক একো কাম নাই। বহুতে ভাবি আছে যে এইবিলাক লৈ পুহিম বা মাংসৰ কাৰণে ডাঙৰ হ'লে বিকিম, এইবিলাক মাংসৰ কাৰণেও বেকাৰ, মানে একেবাৰে টেষ্ট নাই। চাওক এইবিলাক কিমান সুন্দৰকৈ ফটো দি আছে। আৰু যিহেতু ঘৰতে আমি অৰিজিনেল প্ৰডাক্ট চেল কৰি আছোঁ, ডাইৰেক্ট অৰিজিনেল কুকুৰা চৰাই, আমি কোনো ধৰণৰ মিছাকৈ চেল নকৰোঁ বা কোনো ধৰণৰ ডুপ্লিকেট নকৰোঁ। পোৱালিৰ ক্ষেত্ৰত আমাৰ পৰা যদি কোনোবাই পোৱালি ল'ব বিচাৰে ডাইৰেক্ট অৰিজিনেল পোৱালি পাব। এইবিলাক টাৰ্কিৰ পোৱালি কৈ আপোনাক মানে 100 টকা 150 টকা যোৰা বা 100 টকাত 3টা বা 4টা এনেকৈ দিব। জানিছে টাৰ্কিৰ পোৱালিৰ বহুত দাম, 200ৰ পৰা 300 টকা বা কিছুমান এৰিয়া 400-500 টকাও এটা কুকুৰা টাৰ্কি কুকুৰা চৰাই পোৱালি চেল কৰি আছে। তো ইয়াত আমি চাওক ইমান কষ্ট কৰি যিহেতু পালন কৰোঁ, আমি উচিত মূল্য বা উচিত দাম নাপাওঁ বা চেল কৰিবলৈ নাপাওঁ সিহঁতৰ কাৰণে। সিহঁতে গাঁৱে গাঁৱে আহিবলৈ 100 টকা যোৰা বা 100 টকাত কিছুমানে এৰিয়াত মানে 4টাও দি আছে। সেইকাৰণে বৰ্তমান বহুত প্ৰব্লেম হৈছে আমাৰ চেল কৰাৰ কাৰণে। যদি তেনেকুৱা কুকুৰা চৰাই গাঁৱে গাঁৱে দেখা পায়, এইবিলাক কুকুৰা চৰাই কেতিয়াও আপোনালোকে নল'ব, বেকাৰ হয়, ফাল্টু হয় আৰু চব কমপ্লিট লছ হৈ যাব আপোনালোকৰ। আৰু বন্ধুসকল পল্ট্ৰি ফাৰ্মৰ বিষয়ে মানে সকলো ধৰণৰ আপডেট পাই থাকিব। ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মানে পল্ট্ৰি ফাৰ্মৰ বিষয়ে সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।